আল্লাহ ভালা পেলে যান ব্রিজখন পার হব পারো আৰু কোনোজন বালা মস্তে না ফেলায় মানে প্ৰতি মুহূৰ্ততে সেই দোৱাটো পৰিব লাগে দলং পাৰ হওঁতে। বিসমিল্লাহির রহমানির রহিম আল্লাহ ভালা পেলে যান ব্রিজখন পার হব পারো মানে এই দোৱা পাঠ কৰি পাৰ হব লাগে। মানে ব্ৰিজৰ অৱস্থা যথেষ্ট বেয়া, একদম বেয়া। মাঝে মাঝে এক্সিডেন্ট হয় নেকি? হয়, দলঙত পৰি যায় একদম ব্রিজৰ পৰা। সেইদিনাও পৰিছে এটা। কিমান দিনৰ পৰা এনেকুৱা অৱস্থা? 1 বছৰ মান। হয়, আমি জন্মলগ্নৰ পৰাই এনেকুৱা জৰাজীৰ্ণ অৱস্থা। আচলতে এই মহদাতি অঞ্চলৰ স্বাধীন হোৱাৰ পিছৰ পৰাই আচলতে পিছপৰা অঞ্চল। স্বাধীন হোৱাৰ পিছত বিটিচি হ'ল, বিটিচি 17 বছৰ হাগ্ৰামা মহিলাৰীয়ে শাসন কৰিলে, কিন্তু 17 বছৰে সংখ্যালঘু এলেকায় আচলতে কোনো ধৰণৰ উন্নতি আমি দেখিবলৈ পোৱা নাই। 17 বছৰ এই লোকেল MCLA যেজন মুনমুন বৰ্মা ডাঙৰীয়ানী আচলতে 5 বছৰত মুনমুন বৰ্মা ডাঙৰীয়ানী এদিনৰ পৰ্বত জোৰা ভৰি দিয়া নাই। আচলতে আমি দল সংগঠন বা স্থানীয় ৰাইজে ধিক্কাৰ আৰু গৰিহণা দিছো। এই চৰকাৰক আমি আহ্বান জনাইছো, কম সময়ৰ ভিতৰত এই দলংখন মেৰামতি কৰাৰ কাৰণে আহ্বান জনাইছো। আৰু এই যেজন লোকেল MCLA মুনমুন বৰ্মা ডাঙৰীয়ানী বিশেষকৈ এই মহদাতি অঞ্চলৰ বৃহৎ এক প্ৰত্যাহ্বানৰ মুখী হবলৈ সাজু থাকক। আমি দল সংগঠন বা স্থানীয় ৰাইজে আচলতে বিপুল ভোটে জয়যুক্ত কৰাৰ পিছত মুনমুন বৰ্মা ডাঙৰীয়ানী আচলতে 5 বছৰ উকলি গ'ল, এদিনো এই অঞ্চলত ভৰি দিয়া নাই। আচলতে আমি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছো চৰকাৰক বা প্ৰশাসনক, এই স্থানীয় ৰাইজক আচলতে ৰাস্তা যাতায়াত কৰাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে আমি আহ্বান জনাইছো।